নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত এটা সত্য কথা ক'ব ওলাই আছোঁ যে বহুত মানুহে মোক কমেণ্ট কৰি আৰু ফোন কৰি মোক সুধি থাকে যে ধৰকচোন মই 1000 স্কোয়াৰ ফুটৰ এখন ঘৰ বনালে কিমান টকা যাব বা মই 5টা ৰুমৰ ঘৰ এখন বনালে কিমান টকা যাব। মানুহবিলাকৰ মানে আইডিয়াটো নাই। আজি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে মই কিছুমান কথা আপোনালোকক ক'ব ওলাইছোঁ যে কিমান স্কোয়াৰ ফিটৰ ঘৰ এখন বনালে আপোনালোকৰ কিমান টকা যাব। মই আজি মোৰ এই ভিডিঅ'ৰ জৰিয়তে স্ক্ৰীনত আপোনাৰ যিটো কেলকুলেটৰত হিচাপ কৰি আপোনালোকে দেখাই দিম, তেতিয়া আপোনালোকৰ নিজৰ ঘৰখন স্কোয়াৰ ফিটত আপোনালোক হিচাপ কৰি আপোনালোক নিজৰ ঘৰৰ হিচাপটো নিজে ওলাব পাৰিব। তেতিয়াহ'লে কাৰোবাৰ ওচৰত আপুনি ফোন কৰি সুধিব নালাগে বা মোকো ফোন কৰি আপোনালোক সুধিব নালাগে যে মোৰ ঘৰখন কিমান ডাঙৰ ঘৰ কিমান টকা যাব, বা ধৰকচোন কিমান স্কোয়াৰ ফিটৰ ঘৰ কিমান টকা যাব, বা ধৰকচোন আপোনালোকে 5টা ৰুমৰ ঘৰ এখন বনালে কিমান টকা যাব, আপোনালোকে নিজেই গম পাই যাব। আজিৰ যিটো ভিডিঅ' মোৰ এক্সাম্পল মই আপোনালোকে কৈ আছোঁ, মোৰ যিটো ড্ৰয়িংটো চাই আছে এখন এটা চিম্পল এখন ড্ৰয়িং হয়। একদম মানে আপোনালোকৰ কমেণ্টৰ ওপৰত মই আজি এই ড্ৰয়িংখন মই বনাইছোঁ যে মানুহবিলাকে কয় 3টা বেডৰুম থকা এখন চিম্পল এখন ড্ৰয়িং লাগে, মানে ধৰকচোন ইমান হেংজেং নহয়। বাথৰুমটো মানুহে ঘৰৰ ভিতৰত ৰাখিব নিবিচাৰে, এইটো কাৰণে ভাবে যে বাথৰুমটো বাহিৰত বনাব বা কমন এখন বাথৰুম, ৰাতি ইমাৰ্জেঞ্চিৰ কাৰণে এখন বাথৰুম লাগে। সেই এনেকুৱা চিম্পল ড্ৰয়িংবিলাক লাগে। মানুহে বহুত কমেণ্টতো কয় আৰু মোক ফোন কৰিও কয় এনেকুৱা ড্ৰয়িংবিলাক বনাই দিবৰ কাৰণে। সেইটো কাৰণে ভাবিছোঁ মই এটা ভিডিঅ' বনাই দিওঁ ইউটিউবত যে এনেকুৱা চিম্পল ড্ৰয়িঙৰ। সেইটো কাৰণে আজি এই ড্ৰয়িংটো বনাইছোঁ বন্ধুসকল। এই ড্ৰয়িংটোৰ আপোনাৰ বহলটো হৈছে আপোনাৰ 30 ফুট আৰু দীঘলটো হৈছে 40 ফুট। 30 × 40 আপোনাৰ হৈ আছে 1200 স্কোয়াৰ ফিট। তেতিয়াহ'লে মই এই 1200 স্কোয়াৰ ফিটৰ এখন ঘৰ আপোনালোকে যদি বনাব যায় কিমান লাখ টকাৰ ভিতৰত কমপ্লিট হ'ব, মই ইয়াত আপোনালোক কেলকুলেটৰত মাৰি আপোনালোক কৈ দিম। আৰু আপোনালোকে নিজৰ ঘৰটো যদি বনাম বুলি ভাবিছে তেতিয়াহ'লে নিজৰ ঘৰটো আপোনালোকে এনেকৈ কেলকুলেটৰ মাৰি আপোনালোকে নিজে মোবাইলত কেলকুলেশ্যন কৰি আপোনালোকে গম পাই যাব কিমান লাখ টকাৰ ভিতৰত আপোনাৰ নিজৰ ঘৰখন কমপ্লিট হ'ব। সেইটো কাৰণে মই আজি আপোনালোক এক্সাম্পল দেখাবৰ কাৰণে মই ইয়াত আপোনাৰ স্ক্ৰীনত মই আহি আছোঁ। মই ফাৰ্ষ্টত মই এই ঘৰখনৰ কথা মই অলপ কৈ লওঁ। এইটো এটা চিম্পল এটা ঘৰ, যিটো ঘৰ ধৰকচোন 3টা বেডৰুমৰ এখন ঘৰ। আৰু এইখন ঘৰত ফাৰ্ষ্টত পাই যাব আপোনালোকে এখন বাৰাণ্ডা, তাৰপিছত এখন পাই যাব ডাঙৰ এখন লিভিং ৰুম, তাৰপিছত আপোনালোকে পাই যাব এই 3টা বেডৰুম। আপোনালোকে দেখা পাইছে একে লাইনত 3টা বেডৰুম আছে। এটা বেডৰুম মাষ্টাৰ বেডৰুম হয়, ডাঙৰ বেডৰুম, এইটো হ'ল মাষ্টাৰ বেডৰুম লাষ্টত যিটো আছে এইটো। তাৰপিছত এখন সৰু কৰিডৰ এখন পাই যাব, অ'পেন ড'ৰ 2টা। তাৰপিছত আপোনাৰ কিটচেনটো পাই গ'লে এখন ধুনীয়া এখন কিটচেন, এইটো দেখা পালে কিটচেন। তাৰপিছত আপোনাৰ বেক চাইডে কমন এখন লেট্ৰিন বাথৰুম এটা আছে, কমন, এইটো দেখা পালে কমন হয়। এইটো ধৰকচোন ঘৰৰ গোটেই মানুহে ইউজ কৰিব পাৰিব। এইটো মানে এটাচ লেট্ৰিন বাথৰুম দিয়া নাই, মানুহবিলাকে এটাচ লেট্ৰিন বাথৰুমটো বেয়া পায়। সেইটো কাৰণে মই চিম্পুলত যাতে আপোনাৰ কম বাজেটৰ ভিতৰত এখন ঘৰ বনাব পাৰে, ধুনীয়া এখন ঘৰ, সেইটো কাৰণে মই ইমান হেংজেং কৰি ঘৰটো বনোৱা নাই, এখন চিম্পলৰ ভিতৰত ড্ৰয়িংটো আজি বনাইছোঁ। এতিয়া পিছফালে এখন সৰু বাৰাণ্ডাখনো পালে আপোনালোকে গম পাইছে, পিছফালে সৰু এখন বাৰাণ্ডা। তাৰপিছত আপোনালোকে এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো, যিটো এইখন ঘৰৰ যিটো এলিভেশ্যন ডিজাইন হয়। সদায় আপোনালোকে, মই আৰু এখন কথা ক'ব বিচাৰোঁ, কথাবিলাক আপোনাক গুৰুত্ব সহকাৰে শুনিব। মানে আপোনালোকৰ যিকোনো এখন ঘৰ যদি আগতে বনাব যায়, সদায় আপোনালোকে ঘৰখন এনেকৈ 3D ড্ৰয়িং এখন বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। আৰু 3D ড্ৰয়িং বনোৱাৰ আগত আপোনালোকে ঘৰৰ ফটো এটা চাই পেলাই, ডিজাইন এটা চাই, এলিভেশ্যন ডিজাইনটো চাই পেলাই তাৰপিছত আপোনালোকে 3D ড্ৰয়িংটো আপোনালোকে বনাব। এতিয়া 1 নম্বৰ কথাটো হ'ল, যদি আপোনালোকে এনেকৈ 3D ড্ৰয়িংখন নবনাই যদি ঘৰখন আপোনালোকে যদি বহীত এনে আঁকি পেলাই ঘৰখন যদি বনায়, আপোনালোকৰ ভৱিষ্যত গৈ পেলাই আপোনালোকৰ নিজৰে পচন্দ নহয়। বহুত মানুহে মই চাইছোঁ যে নিজৰ ঘৰখন নিজে বনায়, তাৰপিছত ঘৰখন ভাঙিব লগা হয়, ভিতৰৰ কণ্ডিশ্যনটো ভাল নালাগে বুলি কয়, মোৰ এইটো বেডৰুমটো ছেটআপ ঠিক হোৱা নাই। সেইটো বহুতখিনি প্ৰব্লেম আহে, মানে বস্তু মিলাব নোৱাৰাৰ কাৰণত মানে ভাঙিব লগা হয়, পিছত এডজাষ্ট কৰিব লগা হয় ভাঙি চাঙি। সেইটো কাৰণে মই আপোনালোকক কৈ আছোঁ যে এইটো মোৰ কিবা লাভৰ কাৰণে নহয়। ধৰকচোন এনেকুৱা 3D এখন ড্ৰয়িং এখন বনাই আপোনালোকে নিজৰ ঘৰখন বনাব, তেতিয়াহ'লে আপোনালোকৰ কিবা অসুবিধা নোহোৱাকৈ আপোনালোকৰ ঘৰখন হৈ যাব। আৰু আপোনালোকে নিজেও গম পাই গৈছে যে মোৰ ঘৰখন এইখন বুলি, মোৰ বেডৰুমটো এইটো চাইডে আছে, মোৰ দৰ্জাটো এইটো চাইডে আছে, গোটেইখিনি আপোনালোকে ফেচিলিটিটো আপোনালোকে গম পাই যাব।
বা কিবা যদি আপোনালোকৰ মনত ডাউট থাকে নিজে আপোনালোকে কালেকশ্যন কৰি লৈ আকৌ আপোনালোকে নিজৰ ঘৰখন আপোনালোকৰ সুবিধা হিচাপত আপোনালোকে নিজৰ ঘৰখন বনাব পাৰিব। আৰু এক নম্বৰ কথা হ'ল আপোনালোকে ডিজাইনটো চাই পেলাই আপোনালোকৰ প্লেনখন বনাই ল'লে, যোনটো প্লেন হয় এই প্লেনটো বনাই পেলাই আপোনাৰ নিজৰ ঘৰখন আপোনালোকে বনাব পাৰিব। আৰু এই যিটো 3D ড্ৰয়িং আপোনালোকে দেখা পাইছে নিজেই আপোনালোকে নিজৰ মোবাইলত বনাব পাৰিব যদি অলপ সময় আপোনালোকে কষ্ট কৰে। এটা আপোনাৰ কি কয় এটা এপ এটা আছে 5D প্লেনাৰ বুলি এখন এপ আছে। এইটো এপত আপোনালোকে ইচ্ছা মই কৈছোঁ এপৰ নামত প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। 5D প্লেনাৰ বুলি এখন এপ আছে, সেইটো এপ আপোনালোকে ডাউনলোড কৰি নিজে আপোনালোকে বনাব পাৰিব। অলপ সময় টাইম লাগিব, আপোনালোক ফাৰ্ষ্টত এপটোত নোৱাৰিব, বহুত টান হয়। অলপ চেষ্টা কৰোঁতে আপোনালোকে পাৰি যাব। সেইটো কাৰণে কৈছোঁ যে আপোনালোকে তেনেকৈ নিজে বনাব পাৰিব। আৰু যদি আপোনালোকে নিজে বনাব নোৱাৰে কিবা কাৰণত যে মোৰ অসুবিধা, মোৰ টাইম নাই, মোৰ এইটো সেইটো কিবা এটা ঝামেলা থাকে, সেইটো কাৰণে যদি আপোনালোকে মোৰ নাম্বাৰটো মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে নাম্বাৰটো লৈ পেলাই মোক কল কৰি পেলাই আপোনালোকৰ মন পচন্দ হিচাপে আপোনালোকে যিটো ডিজাইন পচন্দ হয় সেই ডিজাইনৰ ফটোটো মোক হোৱাটছআপত পঠাই দিব। তাৰপিছত আপোনালোকক একদম 100% আপোনালোকে যেনেকুৱা ড্ৰয়িং লাগে মই বনাই দিবলৈ চেষ্টা কৰিম। এতিয়া কথাটো হ'ল যে এই ঘৰখন আপোনালোকে মই দেখাই দিছোঁ, এইটো হ'ল এইটো ঘৰ আপোনালোকে দেখা পাইছে। এইটো হ'ল বেক চাইডটো। এইটো এটা যিটো ডিজাইন মই দেখাইছোঁ চিম্পল এখন ডিজাইন। এইখন ডিজাইন আপোনাৰ একদম ধুনীয়া এখন ঘৰ আপোনালোকে ঘৰখন দেখা পাইছে। এই ঘৰখনৰ যদি আপোনালোকে বনায় কোনো মানুহে আপোনালোকে অপচন্দ কৰিব নোৱাৰিব, 100% গোটেই মানুহে পচন্দ কৰিব বুলি মোৰ আশা আছে। এতিয়া যিটো ঘৰ আপোনালোকে এইটো ফাৰ্ষ্ট মই এবাৰ বেক চাইডত মই দেখাই দিছোঁ, এইটো হ'ল বেক চাইডটো দেখা পালে। আৰু ফ্ৰণ্টৰ ছাইডতো দেখাই পালে। মই মাষ্টাৰ বেডৰুমটো লাষ্টত দিয়াৰ কাৰণ হ'ল আপোনালোকে প্ৰাইভেচিৰ কাৰণে ভাল, আৰু কিন্তু ডাইৰেক্ট দেখা পালে ডাইৰেক্ট পিছফালে বাৰান্দাখনৰ পৰা চিধা গৈ পেলাই আপোনালোকৰ লেট্ৰিন বাথৰুমটো পাই যাব। তাৰপিছত আপোনালোকে সৰু এখন বাৰান্দা পাই যাব, আপোনালোকে বহি পেলাই কেতিয়াবা আড্ডা চাড্ডা মাৰিব পাৰিব। এতিয়া এইটো হ'ল এইখন ঘৰৰ আপোনাৰ ডিজাইনটো আপোনালোক মোৰ থাম্বনেইলত লগাই থৈ দিম, আপোনালোকে চাব পাৰিব। এতিয়া বন্ধুসকল মই আচল পইণ্টত আহোঁ যে এই ঘৰখন এতিয়া যদি আপোনালোকে বনাব যায় কিমান লাখ টকাৰ পিছত কমপ্লিট হ'ব। আৰু বা আপোনালোকৰ যিকোনো এখন ঘৰ যদি আপোনালোকে বনাব যায় কম স্কোৱাৰ ফিট হওক বেছি স্কোৱাৰ ফিট হওক হিচাপটো কেনেকৈ ওলাই পেলাই কেনেকৈ আপোনালোকে গম পাই যাব আপোনালোকৰ ঘৰখন কিমান টকা যাব বুলি। মোক সেইটো কাৰণে মই কৈছোঁ, মই এতিয়া কেলকুলেটাৰ ওলাব গৈ আছোঁ, আপোনালোকে ডাইৰেক্ট চাব, মই কৈ দিছোঁ। এতিয়া আহি গ'ল কেলকুলেটাৰ। এতিয়া বন্ধুসকল এতিয়া এই যিটো ঘৰ আপোনালোকে দেখা পাইছে, আমাৰ যিটো স্ক্ৰীণত যিটো ঘৰ দেখা পাইছিলে এইখন ঘৰ হৈছে 30x40 হৈ আছে কিমান বন্ধুসকল 1200 স্কোৱাৰ ফিট। 1200 স্কোৱাৰ ফিট হৈ আছে নাই? এতিয়া 1200 স্কোৱাৰ ফিটৰ এখন ঘৰ যদি আপোনালোকে বনাব যায় কিমান লাখ টকা যাব? এতিয়া হিচাপটো কেনেকৈ ওলাব মই কৈছোঁ। যদি 1200 স্কোৱাৰ ফিট আপোনালোকে ওলাইছে তেতিয়া আপোনাৰ 900 দি পূৰণ দিব। 900 দি 1200 ইনটু আপোনাৰ 900 কিমান হ'ল আপোনাৰ 10,80,000। আপোনালোকৰ হিচাপটো ডাইৰেক্ট ওলাই গৈ আছে 10,80,000 টকা হ'লে আপোনালোকে এই এখন 1200 স্কোৱাৰ ফিটৰ এখন ধুনীয়া এখন আছাম টাইপৰ ঘৰ আপোনালোকে কমপ্লিট কৰিব পাৰিব। খালি কনষ্ট্ৰাকশ্যনৰ ৱৰ্কলৈকে আপোনাৰ ঘৰটোক পুটিং কাটি পেলাই টিং চিং লগাই মানে ঘৰৰ যিখিনি কাম আছে এইখিনি কাম আপুনি কমপ্লিট কৰিব পাৰিব 10,80,000 টকাৰ ভিতৰত। আৰু কিছুমান মানুহে কৈ দিয়ে 3 লাখ 4 লাখ 5 লাখ টকাৰ ঘৰ বনাই, এইবিলাক চব মিছা কথা। এইবিলাক হিচাপৰ বাহিৰত কথাবিলাক কোৱা। মই সেইটো কাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকৰ যদি এতিয়া মই আপোনাক এক্সাম্পল এটা দেখাই আছোঁ, যদি আপোনালোক 1000 স্কোৱাৰ ফিট এখন ঘৰ আপোনালোকে বনায়, এতিয়া 1000 মাৰিলোঁ, 1000 স্কোৱাৰ ফিটৰ ঘৰ বনালে কিমান লাখ টকা যাব আপোনালোকে চাব। কিন্তু আপোনালোকে 900 দি পূৰণ দিব, কিমান 9 লাখ টকা হৈ আছে নে নাই? 9 লাখ টকা। যদি আপোনালোকে 800 স্কোৱাৰ ফিটৰ এখন ঘৰ বনায় তেতিয়াহ'লে আপোনাৰ কিমান টকা যাব? ইয়াত দেখা পালে ইয়াত 7,20,000 টকা হৈ আছে নে নাই? তেতিয়াহ'লে আপোনালোকৰ যিকোনো এখন ঘৰ যদি আপোনালোকে বনাব যায় তেতিয়াহ'লে আপোনালোকৰ নিজৰ ঘৰখন হিচাপটো এনেকৈ ওলাব। মই যেনেকৈ আপোনালোক কৈ দিছোঁ এনেকৈ এইটো হিচাপত আপোনালোকে ঘৰখন বনাব, স্কোৱাৰ ফিটত হিচাপ কৰি ওলাব। তেতিয়াহ'লে আপোনালোকৰ কিবা অসুবিধা নোহোৱাকৈ আপোনালোকৰ ঘৰৰ হিচাপটো ওলাই যাব। মোৰ নিজৰ বাজেটটো লৈ আপোনালোকে নিজৰ ঘৰখন বনাব পাৰিব। এতিয়া মিস্ত্ৰীয়ে কৈ দিব যে 5 লাখ টকাত ইমান টকাৰ ডাঙৰ ঘৰ এখন হৈ যাব, কিন্তু হিচাপ এইটো নহয়। হিচাপটো আপোনাৰ হিচাপ যিটো হ'ব আমাৰ হিচাপ একেই, কিন্তু হিচাপটো মই শিকাই দিছোঁ। আপোনাক এইটো হিচাপত লৈ আপোনালোকে হিচাপ কৰিব, তেতিয়াহ'লে আপোনাৰ নিজৰ ঘৰখন বনাওঁতে আপোনাৰ বাজেটটো কমি নাযায়। এইটো বাজেটত আপোনাৰ ঘৰখন কমপ্লিট হৈ যাব বন্ধুসকল।
তেতিয়া ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু এইখন যিটো ড্ৰয়িংটো দেখা পাইছে এইখন ড্ৰয়িঙৰ যিটো আপোনাৰ জোখ মাপটো আছে এই ভিডিঅ'টো দীঘল হৈ আছে কাৰণে মই গোটেইখিনি বনাব পৰা নাই আৰু এইখনৰ যিটো মানে জোখ মাপটো আছে ৰুমৰ চাইজবিলাক মোৰ ডিছক্ৰিপশ্যনত মই লিখি দি দিম আৰু মোৰ কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যনত লিখি দি দিম আপোনালোকে তাৰ পৰা লৈ যোগাযোগ কৰি মোৰ পৰা পুৰা ডিটেইলছত জানিব পাৰিব। থেংক ইউ, ধন্যবাদ।